আজি অসম জনতা দল ডিব্ৰুগড় জিলা সমিতিয়ে শাৰীৰিকভাৱে অক্ষম খেতিয়ক কৃষ্ণা কৈৰিক এখন হুইল চেয়াৰ অনুদান কৰে। ডিব্ৰুগড় জিলা লাহোৱাল আৰক্ষী থানাৰ অন্তৰ্গত কৰদৈবাম গাঁও পঞ্চায়তৰ ৰমাইৰ শাৰীৰিকভাৱে অক্ষম কৃষ্ণা কৈৰিক তেওঁৰ পৰিয়াল গাঁওবাসী তথা অসম জনতা দল ডিব্ৰুগড় জিলা সমিতি আৰু ৰাজ্যিক কেন্দ্ৰীয় সমিতি সদস্যসকলৰ উপস্থিতিত হুইল চেয়াৰখন অনুদান কৰা হয়। জিলা সাংগঠনিক সম্পাদক মহম্মদ আয়ুব খানৰ লগতে জিলা সভানেত্ৰী বিচিত্ৰা খাৰঘৰীয়া, জিলা সমিতিৰ কোষাধ্যক্ষ অজয় দত্ত, কেন্দ্ৰীয় সমিতিৰ ৰাজ্যিক উপসভাপতি উৎপল শইকীয়া, ডিব্ৰুগড় পৌৰসভাৰ 21 নং ৱাৰ্ড সমিতিৰ সভানেত্ৰী নিচাদ ফাতিমা উপস্থিত থাকে। আজি ইয়াত আমি আজি উপস্থিত হৈছোঁ এটা উদ্দেশ্য লৈ পেলাই। এই উদ্দেশ্য আছে যিহেতু আপোনালোকে দেখি আছে আমাৰ কৃষ্ণ কৈৰি ডাঙৰীয়াক। এখেতক মই বহুত নিজৰ বাল্যকালৰ পৰা মই চিনি পাওঁ, চিনাকি, আৰু এইখন গাঁৱত মই অহা যোৱা মোৰ আছে। এখেতৰ ঘৰত মই আহোঁ আলহী হিচাপে, কিন্তু কিছুমান দিন আগতে হঠাতে আহি পাইছিলোঁ ইয়াতে। আহি পাই পেলাই তেখেতৰ ভৰি যি অৱস্থা দেখি মনত মই বহুত দুখ এটা হ'ল, আৰু তেখেতক মই কৈ গ'লোঁ যে মই কিবা এটা আপোনাৰ কাৰণে এটা হুইল চেয়াৰ এটা ব্যৱস্থা এটা কৰিম। সেই কথা লৈয়ে মই হুইল চেয়াৰ এখন মানে তেখেতৰ কাৰণে যোগান এখন আগবঢ়ালোঁ। যিহেতু তেখেতে এই অৱস্থাত থকাৰ আগতেই বহুত সুস্থ আছিলে আৰু তেওঁ সমাজৰ কাৰণে বহুতখিনি কাম কৰিছে, নিজৰ পৰিয়ালৰ কাৰণে কাম কৰিছে। সদায় তেওঁ মানে এজন মানে মুকলিভাৱে ৰাইজৰ কাৰণে কাম কৰা মানুহ, আৰু সেইবাবে মোৰ লগত তেওঁৰ লগত চিনাকি। আৰু মই এই আজি দিয়াৰ উদ্দেশ্যটো এইটোৱেই, আৰু এই ৰাইজৰ আগত আহিছোঁ যাতে এনেকুৱা ধৰণৰ আমি যিকোনো মানুহ আছোঁ, যিখিনি আমি সক্ষম দিব পৰাকৈ, এনেকুৱা মানুহবিলাকক আমি গাঁৱে গাঁৱে চুবুৰীয়াই আমি বিচাৰি পেলাই তেখেতক লগত আমি এনেকুৱা ধৰণে যোগান আগবঢ়াবৰ কাৰণে মই ৰাইজক অনুৰোধ জনালোঁ, আৰু ইয়াৰ লগতে মই নিজৰ বক্তব্যখিনি শেষ কৰিছোঁ। ধন্যবাদ। আজি তাৰিখত আমি অসম জনতা দলৰ হৈ পেলাই আমি ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ কৰদৈবাম গাঁৱৰ নিবাসী শ্ৰী কৃষ্ণ কৈৰিৰ বাসস্থানত উপস্থিত হৈ পেলাই আমাৰ দলৰে আয়ুব খানে প্ৰদান কৰা এখন হুইল চেয়াৰ তেওঁক আমি দিছোঁ, তেখেতে দিছে, আৰু ইয়াৰ লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰি পেলাই তেওঁৰ যিবিলাক প্ৰতিশ্ৰুতিসমূহ আমাক দিছে দলৰ হৈ বা আমাৰ ৰাইজৰ হৈ পেলাই বা যিখিনি কাম কৰি যাম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে, এইখিনি কথা সৰুগত কৰি পেলাই আমি ভৱিষ্যতে তেওঁৰ লগত একেলগে কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ। ইয়াকে কৈ মোৰ কথা। আজি আমি ডিব্ৰুগড় জনতা দলৰ ফালৰ পৰা আহিছোঁ। কৃষ্ণ কৈৰি তেখেতৰ এটা অসুখৰ ফলত দুই ভৰি তেখেতৰ বিকলাংগ হৈ পৰিছে, আৰু সেইকাৰণে আমাৰ জনতা দলৰ ফালৰ পৰা আয়ুব খানে তেখেতৰ লগত যোগাযোগ কৰিছিলে, আৰু সেই যোগাযোগ কৰাৰ লৈ তেখেতৰ ওচৰলৈ কালি আহি তেখেতৰ লগত কথা পাতিছিলে, আৰু আজি আমি দলৰ হৈ পেলাই আমি কেইবাজনো আহিছোঁ। আমাৰ তেখেতৰ কৃষ্ণ কৈৰিক আমি এখন চাইকেল, যিখন চাইকেলত উঠি তেখেতৰ সপোন পূৰ হ'ব বুলি ভাবিছোঁ। যিহেতু তেখেতে এখোজো আগবাঢ়ি যাব নোৱাৰে, সহায় নহ'লে, মানুহৰ সহায় নহ'লে এখোজো আগবাঢ়ি যাব নোৱাৰাত আজি এই চাইকেলখন পালে তেখেতৰ মুখৰ হাঁহি বিৰিঙাব বুলি ভাবিছোঁ। আৰু তেখেতে এটা প্ৰতিশ্ৰুতি দিছে যে আমি জনতা দলৰ হৈ যেতিয়া আমি তেখেতৰ ওচৰলৈ আহিছোঁ, জনতা দল বুলি কথা নহয়, তেখেতৰ ৰাইজৰ হৈ কাম কৰাৰ ইচ্ছা এটা আছে। এতিয়া তেখেতে এই চাইকেলখনৰ পৰাই তেখেতৰ মনোবল বাঢ়িছে বুলি আমাৰ বিশ্বাস হৈছে, আৰু তেখেতৰ সামাজিক আৰু প্ৰতিটো কামতে তেখেতে আগবাঢ়ি যাম বুলি আমাৰ আগত কথা দিছে। আমি সেই আশাৰে আজি তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতৰ সপোন পূৰ হওক, এয়ে আমাৰ আশা। নিউজ ডেস্ক ৰিপৰ্ট, টাইম লাইভ আছাম।